আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো হোৱাট ইজ ইকনমেট্ৰিক্স এণ্ড হোৱাই নিড উই ষ্টাডি ইকনমেট্ৰিক্স এণ্ড দ্য অবজেক্টিভছ অফ ইকনমেট্ৰিক্স। ইকনমেট্ৰিক্স কি আৰু ইকনমেট্ৰিক্স আমি কিয় অধ্যয়ন কৰিব লাগে আৰু ইকনমেট্ৰিক্সৰ অবজেক্টিভছখিনি অৰ্থাৎ উদ্দেশ্যখিনি কি আজি আমি সেই সম্পৰ্কে আলোচনা কৰিম। আজি এটো আমাৰ ইকনমেট্ৰিক্সৰ ওপৰত বেসিক ভিডিও, গতিকে ছাত্ৰ ছাত্ৰীসকলে কন্টিনিউয়াছলি যদি ইকনমেট্ৰিক্সৰ ওপৰত জ্ঞান লাভ কৰিব খোজে, বিশেষকৈ সিলেবাস ওয়াইজ যদি তেওঁলোকে পঢ়িব খোজে তেনেহলে ভিডিওবোৰ চাই থাকিব। আৰু যদি কোনোবাই ইকনমেট্ৰিক্সৰ ওপৰত বেছি কথা জানিব খোজে বা নোট বিচাৰে তেতিয়াহলে তেওঁলোকে ডেসক্ৰিপচন বক্সত লিংকটো দিয়া থাকিব, তাত জয়েন কৰিলে তেওঁলোকে কি পাব সেই নোটখিনি লাভ কৰিব পাৰিব। ঠিক আছে, তেনে আমি টপিকটো আৰম্ভ কৰো। এটা আমি প্ৰথম চাও ইকনমেট্ৰিক্স কি। অসমীয়াত ইকনমেট্ৰিক্সৰ অৰ্থটো হ'ল বাস্তব্য অৰ্থনীতি বিজ্ঞান, অৰ্থাৎ বাস্তব্য অৰ্থনীতি বিজ্ঞান বা অৰ্থনীতি। এতিয়া প্ৰথম কথা হ'ল যে বাস্তব্য অৰ্থনীতি বিজ্ঞান বুলি ক'লে আমি কি বুজো। যেটো অৰ্থবিজ্ঞান কি সেই সম্পৰ্কে আমি অধ্যয়ন কৰিছো, অৰ্থবিজ্ঞান কি আমি জানো। নেক্সট আহিলে ইকনমিক্স, যেটো ম্যাথমেটিক্যাল ইকনমিক্স অৰ্থাৎ গাণিতিক অৰ্থবিজ্ঞান সেই সম্পৰ্কেও আমি জানো। নেক্সট আমি আৰু জানো স্ট্যাটিস্টিক্যাল ইকনমিক্স অৰ্থাৎ পৰিসাংখ্যিকীয় অৰ্থনীতি বিজ্ঞান। সেই গোটেইখিনি জনাৰ পাছতো এতিয়া আমাৰ নতুন বিষয় এটা আহিছে, সেইটো হ'ল কি বাস্তব্য অৰ্থনীতি বিজ্ঞান কি। এটা বাস্তব্য অৰ্থনীতি বিজ্ঞান বুলি ক'লে কি বুলি ক'লে আমি এটা প্ৰশ্ন প্ৰথমেই আমি ক'ব পাৰিম যে ইকনমেট্ৰিক্স ইজ দ্য মেজাৰমেন্ট অফ ইকনমিক ৰিলেশনশিপ। ইকনমেট্ৰিক্স কি বুলি যদি আমাক কোৱা হয় তেতিয়া আমি এটা মাত্ৰ সেন্টেন্সত ক'ব পাৰো যে ইকনমেট্ৰিক্স ইজ দ্য ৰিলেশনশিপ মেজাৰমেন্ট অফ ইকনমিক ৰিলেশনশিপ। ঠিক আছে, ইকনমেট্ৰিক্সে মানে কি কৰে অৰ্থনীতিৰ যিবিলাক সম্পৰ্ক, ইকনমিক যিবিলাক ৰিলেশনশিপ, সেই ৰিলেশনশিপ বিলাকৰ কি কৰে মেজাৰ কৰে অৰ্থাৎ পৰিমাপ কৰে। গতিকে আমি নিশ্চয় প্ৰথম শব্দটোতে বুজি পাইছো যে ইকনমেট্ৰিক্সে কি কৰে অৰ্থনৈতিক কাৰ্যবিলাকৰ পৰিমাপ কৰে, অৰ্থাৎ অৰ্থনীতিৰ যিকোনো ধৰণৰ আৰ্হি হওক, কাৰ্য হওক, ষ্টেটমেন্ট হওক, সেই গোটেইবিলাকৰ পৰিমাপক কোন ইকনমেট্ৰিক্স। গতিকে ইকনমেট্ৰিক্স শব্দটোৰ পৰা আমি বস্তুটো উলিয়াই ল'ব পাৰো। এতিয়া ইকনমেট্ৰিক্স শব্দটো চাওঁ আমি ইকনো এণ্ড মেট্ৰিক্স। Econo and matrix. Econo means economics and matrix means measurement. গতিকে এই দুটা শব্দৰ যদি আমি এনেকে ভাঙনি কৰি উলিয়াই লওঁ তেতিয়া আমি ইকনমেট্ৰিক্সৰ কি পাম অৰ্থটো পাই যাম, আৰু কি ইকনমেট্ৰিক্সে কি কৰিব সেই কথাটো আমি বুজি পাম। অৰ্থাৎ ই কি হৈছে মেজাৰমেন্ট অফ ইকনমিক ৰিলেশনশিপ, অৰ্থাৎ অৰ্থনৈতিক কাৰ্যবিলাকৰ ই সম্পৰ্ক কি কৰিব ব্যাখ্যা কৰিব। কেনেকৈ কৰিব কোৱান্টিটেটিভলি, সেই কথাটো মনত ৰাখিব লাগিব যে গুণগতভাৱে। আমি এইটো তেনে আমাৰ কি হয় দুটা সিস্টেম আছে, কোৱান্টিটেটিভলি মানে সাংখ্যিকীয়ভাৱে, গুণগতভাৱে নহয়, কোৱালিটেটিভলি নহয়। গুণগত বৈশিষ্ট্য ই কি নকৰে মেজাৰটো গুণগত বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কি কৰিব কোৱান্টিটেটিভ মেজাৰ কৰিব, অৰ্থাৎ সাংখ্যিকীয় ইয়াত বিশ্লেষণ আগবঢ়াব। ঠিক আছে, সেইটো হ'ল এটা পইণ্ট। নেক্সট আৰু আমি ইয়াৰ ওপৰত আমি যদি ভালকৈ ষ্টাডি কৰোঁ তেতিয়া আৰু এটা বস্তু দেখিম। এটা আমি সংজ্ঞা চাই লওঁ। ইকনমেট্ৰিক্স ইজ দ্য সায়েন্স এণ্ড আৰ্ট of using economics data to measure the empirical validity of economic theory by applying mathematical and statistical tools. অৰ্থাৎ ইয়াত কি ক'লে আমি চাওঁ যে অৰ্থনীতি কি বুলি কৈছে যে বাস্তব্য অৰ্থনীতি কি কৈছে ই সায়েন্স এণ্ড আৰ্টছ, ই বিজ্ঞানো হয় কলাও হয়। অৰ্থাৎ সেইখিনিতে আমি অকণমান ৰৈ দিছোঁ। বিজ্ঞান কি আমি জানো সকলোৱে, বিজ্ঞান কি, বিজ্ঞানত আমি কি কৰিম ইয়াত সদায় কি হয় এক্সপেৰিমেন্ট হয়। কেনেকৈ এক্সপেৰিমেন্ট হয়, যিকোনো ডাটা কালেক্ট কৰি যিকোনো বিষয়বস্তু কালেকশ্যন কৰি তাৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি তাৰ প্ৰকৃত শুদ্ধ যিটো ৰিজাল্ট সেইটো বিজ্ঞানে দিব পাৰে। ঠিক একেদৰে কোনে পাৰে ইকনমেট্ৰিক্সও পাৰে। গতিকে ইকনমেট্ৰিক্স কি হৈছে ই বিজ্ঞান, মানে ইয়াত কি হ'ব কালেকশ্যন হ'ব, টপিকটো যিকোনো বিষয়টো কি হ'ব কালেকশ্যন হ'ব, কালেকশ্যন হোৱাৰ পিছত তাত ডাটা থাকিব, এনালাইচিছ হ'ব, হাইপথেচিছ টেষ্টিং কৰা হ'ব, তাৰ পাছত তাৰ কি হৈছে যিটো প্ৰেজেণ্ট এম্পিৰিকেল যিটো ভ্যালু সেইটো ইয়াত ক'ব পৰা হ'ব ইকনমেট্ৰিক্সত। নেক্সট পইণ্টটো আহিলে ই আৰ্ট হয়। এইটো কাৰণে ই আৰ্ট বুলি, ই কলা হয় যিহেতু ই কি হৈছে মানুহৰ কাৰ্যকলাপৰ লগত জড়িত। মানুহৰ যিখিনি হিউমেন এক্টিভিটিজ যিখিনি হয় সেই হিউমেন এক্টিভিটিজৰ ওপৰত
ইয়াৰ প্ৰতিটো কাৰ্যই কি হৈছে জড়িত যিটো ইকনমি কাৰ লগত ৰিলেশ্যনশ্বিপ ইকনমি হিউমেন বিহেভিয়াৰৰ লগত ৰিলেশ্যনশ্বিপ গতিকে এই বিষয়টোৰ ফালৰ পৰা ই এটা আৰ্টো হয় নেক্সট আহিলে ইউজিং ইকনমিক্স ডাটা টু মেজাৰ দ্য এম্পিৰিকেল ভেলিডিটি ই কি কৰিব হাইপোথেচিছ এটা মানে প্ৰকল্প এটা প্ৰস্তুত কৰি প্ৰকল্পটোৰ যিটো বাস্তৱ তাৰ প্ৰায়োগিক যিটো দিশ সেই দিশটো কোনে আলোচনা কৰিব ইকনমেট্ৰিক্সে ওকে নেক্সট কেনেকৈ আলোচনা কৰিব আমি চাওঁ ই কি কৰিব এপ্লাইং মেথমেটিকেল এণ্ড ষ্টেটিষ্টিকেল টুলছ এইখিনিতে এতিয়া আমি আচল কথাটো গম পাম মেথমেটিকেল টুলছ অৰ্থাৎ গাণিতিক যিবিলাক আহিলা সেই আহিলাবিলাক প্ৰয়োগ কৰি পেলাই কি কৰিব ই বিষয়বস্তু ব্যাখ্যা কৰিব নেক্সট আহিলে ষ্টেটিষ্টিকেল টুলছ ব্যৱহাৰ কৰি পেলাই ই বিষয়বস্তু ব্যাখ্যা কৰিব তেতিয়াহ'লে আমি কি পালোঁ মানে ইকনমেট্ৰিক্সত কি থাকিব প্ৰথম থাকিব ইকনমিক্স ডাটা বা ইকনমিক ডাটা মানে বা ইকনমিক্স এক্টিভিটিজো আমি ক'ব পাৰোঁ বা ইকনমিক্স মডেলত আমাৰ চব কথা সোমাই যাব আৰ্হি মানে অৰ্থনৈতিক আৰ্হি ইকনমিক মডেল থাকিব অ'কে নেক্সট এই ইকনমিক মডেলটো কি কৰা হ'ব ইয়াক এপ্লাই কৰিবলৈ যাওঁতে আৰু কি থাকিব মেথমেটিকেল টুল ব্যৱহাৰ কৰা হ'ব মানে মেথমেটিকেল ইকনমিক্স থাকিব আমি এনেকৈ ধৰি লৈছোঁ মেথমেটিকেল ইকনমিক্স ঠিক আছে নেক্সট তিনিত থাকিব ষ্টেটিষ্টিকেল ইকনমিক্স গতিকে এই তিনিওটা বস্তু ক'ত থাকিব ইকনমেট্ৰিক্সত গতিকে আমি ইকনমেট্ৰিক্সক কি বুলি ক'ব পাৰিম তেতিয়াহ'লে যে বাস্তৱ অৰ্থনীতি হ'ল গাণিতিক অৰ্থনীতি আৰু পৰিসাংখ্যিকীয় অৰ্থনীতিৰ দ্বাৰা গাণিতিক অৰ্থনীতি আৰু পৰিসাংখ্যিকীয় যি আহিলা বা পৰিসাংখ্যিকীয় আহিলা গাণিতিক আহিলা এই দুয়োটা আহিলাৰ সহায়ত কি কৰিব অৰ্থনৈতিক যিবিলাক আৰ্হি বা অৰ্থনৈতিক যিবিলাক যুক্তি সেই যুক্তিবিলাক কি কৰা হ'ব যুক্তিবিলাক অধ্যয়ন কৰি তাৰ ওপৰত কি কৰা হ'ব তাৰ প্ৰায়োগিক দিশৰ কৌশলৰ ব্যাখ্যা আগবঢ়োৱা হ'ব অৰ্থাৎ যিকোনো ধৰণৰ এটা অৰ্থনৈতিক কাৰ্যৰ বিশ্লেষণ কৰা হ'ব অৰ্থনৈতিক কাৰ্যটো বিশ্লেষণ কৰিবলৈ কি কৰা হ'ব প্ৰথমতে ষ্টেটিষ্টিকেল ডাটা ষ্টেটিষ্টিকেল ডাটা গোটাব লাগিব সেইখিনিক আকৌ ষ্টেটিষ্টিকেল ডাটাখিনি গোটোৱাৰ লগত আকৌ তাক যদি আমি প্ৰয়োজন হয় গাণিতিক আৰ্হি প্ৰস্তুত কৰিব লাগিব গাণিতিক আৰ্হি প্ৰস্তুত কৰি পেলাই আমি তাক কি কৰিব পাৰিম হাইপথেচিছটো যিটো প্ৰকল্প আমি প্ৰস্তুত কৰিম সেই প্ৰকল্পটো শুদ্ধ হয় নে নহয় বা বাস্তৱত আমি ৰিজাল্টটো কি পালোঁ ৰিজাল্টটো পোৱাৰ পাছত সেই ৰিজাল্টটো লৈ আমি বাস্তৱত কি কৰিব পাৰিম সেই সম্পৰ্কে কোনে আলোচনা কৰিব বাস্তৱ অৰ্থনীতিয়ে আলোচনা কৰিব অৰ্থাৎ পাৰিসাংখ্যিক আৰু গাণিতিক আহিলাৰ সহায়ত অৰ্থনৈতিক অধ্যয়ন কৰিবৰ কাৰণে ই কি কৰিব আৰ্হি গঠন কৰি পেলাই সেই আৰ্হিবিলাকৰ সেই বা প্ৰকল্পবিলাকৰ প্ৰায়োগিক দিশ সম্পৰ্কে ইকনমেট্ৰিক্সে অধ্যয়ন কৰে গতিকে ইকনমেট্ৰিক্স কি আমি নিশ্চয় গম পাইছোঁ এতিয়া ইয়াৰ পাছত চাওঁ আমি 2 নম্বৰ টপিকটো আমি চাওঁ হোৱাই নিড ইকনমেট্ৰিক্স অৰ্থাৎ আমি এনেকুৱা আকৌ এই ইমানখিনি পঢ়াৰ পাছতো ইকনমেট্ৰিক্সৰ আমাৰ প্ৰয়োজন কি অৰ্থাৎ বাস্তৱ অৰ্থবিজ্ঞানৰ অধ্যয়নৰ প্ৰয়োজনীয়তা কি সেই সম্পৰ্কে আমি চাই লওঁ এতিয়া বাস্তৱ অৰ্থনীতিৰ প্ৰয়োজনীয়তাটোৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমি এটা উদাহৰণ লওঁ অৰ্থনৈতিক উদাহৰণ সেইটো আমি কেইন্সৰ যিটো সাইকোলজিকেল লটো আমি চাব পাৰোঁ কেইন্সে কি কৈছিলে যে ইনকাম যেতিয়া বৃদ্ধি হয় ব্যক্তিৰ যেতিয়া ইনকাম বৃদ্ধি হয় আয় বৃদ্ধি হয় তেতিয়া কি হয় কনজামশ্যনো বৃদ্ধি হয় কিন্তু কনজামশ্যন এনেকৈ বাঢ়ে যে ইনকামতকৈ তাৰ কি হয় সি সদায় কমকৈ বাঢ়ে ক্ৰমশঃ ইনকাম বৃদ্ধি হৈ গৈ থাকিলে কিন্তু কনজামশ্যন বা ব্যয় বা উপভোগ কি হৈছে তাতকৈ কমকৈ বাঢ়ি গৈ থাকে আৰু সেইকাৰণে কি হয় মাৰ্জিনেল প্ৰপেনচিটি MPC সদায় কি হয় 0 to less than MPC 1 এইটো হয় মানে 1 আৰু 0 ভিতৰত সদায় MPC থাকে সেইটো হ'ল কি অৰ্থনৈতিক আৰ্হি সেইটো প্ৰথম কথা আহিলে সেইটো এটা ল ইকনমিক্সৰ বা কেইন্সে দিয়া সেইটো ল যে ইনকাম বৃদ্ধি হ'লে কনজামশ্যনো বৃদ্ধি হয় কিন্তু ইনকামৰ অনুপাতে কনজামশ্যন কি হয় কমকৈ বৃদ্ধি হয় সেইটো হ'ল আমাৰ ইকনমিক ল মানে মডেল আৰ্হি
এটা সেই লটোক আমি কি কৰিম মেথমেটিকেল টুলছ ইউজ কৰি পেলাই আমি তাক ব্যৱহাৰ মানে তাক আমি পাতিব পাৰোঁ কেনেকৈ পাতিব আমি চাওঁ y ইজ ইকুৱেল আলফা প্লাছ বিটা এক্স y এইটো আমি আই দিওঁ এইটো আই এক্স আই মিনছ মানে আইটোৱে আমাক বুজালে এইটো সপ্তাহ হ'ব পাৰে মাহেকত হ'ব পাৰে ইয়েৰলি হ'ব পাৰে এতিয়া এই y মানে কি ধৰিলোঁ আমি y আমি ধৰিলোঁ কনজাম্পশ্যন y কনজাম্পশ্যন আৰু x আমি কি ধৰিম ইনকাম x হ'ল ইনকাম এতিয়া আমি এনে যিটো হেৰিত পাইছোঁ সূত্ৰটো আমাৰ সাধাৰণতে হায়াৰ ছেকেণ্ডেৰীত এনেকুৱাকৈ আছে y এইটো টাইপত আছে c ইজ ইকুৱেল a প্লাছ বি ৱাই গতিকে আমি ইয়াত আলফা বিটা ধৰি পেলাই বস্তু লিখিছোঁ ঠিক আছে এতিয়া বিটা কি বিটা ইজ MPC মানে মাৰ্জিনেল প্ৰপেনচিটিটো কনজিউম এই বিটাটো কি হয় সদায় মানে 1 আৰু 0 ভিতৰত থাকিব ঠিক আছে এতিয়া আমি চাওঁ এইটো আমি কি কৰিলোঁ প্ৰথমতে আমি ইকনমিক লটো পালোঁ কেইনছৰ সাইকোলজিকেল লটো পালোঁ এইটো আমি 2 নম্বৰ দিলোঁ এইটো হ'ল 1 নম্বৰ এইটো হ'ল 2 নম্বৰ এইটো হ'ল কেইনছ সাইকোলজিকেল ল যিটো কেইনছ সাইকোলজিকেল ল বা কনজাম্পশ্যন আমি ধৰি ল'লোঁ কনজাম্পশ্যন ল কেইনছৰ কনজাম্পশ্যন ল আমি কনজাম্পশ্যন লটো কি হৈছে প্ৰথম আহিলে ইকনমিক্সৰ মডেল তাক আমি কি কৰিলোঁ মেথমেটিকেল টুল ইউজ কৰি পেলাই লিখি দেখুৱালোঁ গতিকে মেথমেটিকেল টুলটো আমি ব্যৱহাৰ কৰিলোঁ এতিয়া এইখিনিতে আমি কি গম পালোঁ যে মেথমেটিকেলে কি কৰে মেথমেটিকেল ইকনমিক্সে কি কৰে যে যিকোনো ধৰণৰ অৰ্থনীতিৰ যিকোনো ধৰণৰ এটা মডেলক বা অৰ্থনীতিৰ ল এটাক বেছি ভালকৈ এক্সপ্লেইন কৰিবলৈ বা আমি বুজি পাবলৈ আমি কি কৰোঁ মেথমেটিকেল ইকনমিক্স ব্যৱহাৰ কৰোঁ মানে মেথমেটিক্সৰ সহায় লওঁ আমি উইথ দ্য হেল্প অফ মেথমেটিক্স উই একচুৱেলি এনালাইজ এই ইকনমিক্স থিয়ৰী প্ৰপাৰলি বা ইজিলি তাক বুজিব পাৰোঁ কিন্তু মেথমেটিকেল ইকনমিক্স কি হৈছে এটা সি স্বয়ং সম্পূৰ্ণ বিষয় নহয় মেথমেটিকেল ইকনমিক্সে ইকনমিক্সক অন্য এটা মাত্ৰা দিয়া নাই ই ইকনমিক্সৰ কথাবিলাককে কি হৈছে ইকনমিক্সৰ কথাখিনিকে মেথমেটিক্সৰ দ্বাৰা কি কৰিছে ই বৰ্ণনা কৰিছে ঠিক আছে এতিয়া এই বস্তুটো এনেকৈ ক'লে ইয়াত মেথমেটিকেল ইকনমিক্সে ঠিক আছে এতিয়া আমি জানো এইটো হ'ল অট'নমাছ কনজাম্পশ্যন ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় মনত আছে এইটো অট'নমাছ কনজাম্পশ্যন মানে যেতিয়া ইনকাম শূন্য অৱস্থাটো কি হৈছে যিটো উপভোগ হয় সেইটো কি বুলি কয় স্বতন্ত্ৰ উপভোগ বুলি কয় গতিকে এইটো আলফা প্লাছ বিটা এক্স হয় ঠিক আছে নেক্সট আমি চাওঁ এই যিটো আমি মডেল পালোঁ এই মডেলটোক আমি কি কৰিম যেতিয়া ষ্টেটিষ্টিকলৈ লৈ যাম ষ্টেটিষ্টিক্সত আমি কি কৰিম ষ্টেটিষ্টিক্সত আমি এই মডেলটো কি কৰিব পাৰোঁ ষ্টেটিষ্টিক্সত এইটোক আমি ৰিগ্ৰেশ্যনৰ যিটো টাইপ ৰিগ্ৰেশ্যন মানে সমাজচয়নৰ নিয়ম উলিয়াই আমি ইয়াত কি কৰিব পাৰিম এই মডেলটো আমি গ্ৰাফত আঁকি দেখুৱাব পাৰিম গতিকে আমি যদি এইটো ৰিগ্ৰেশ্যন মডেললৈ পৰিৱৰ্তন কৰোঁ তেতিয়া আমি কি পাম চাৰ্ট পাম চাৰ্ট এণ্ড টেবুল লৈ পেলাই আমি ইয়াক কি কৰিব পাৰিম ইয়াক আমি আকৌ ষ্টেটিষ্টিকেল টুলছ তাৰমানে ব্যৱহাৰ কৰি আমি ৰিগ্ৰেশ্যন ব্যৱহাৰ কৰি ষ্টেটিষ্টিক্সৰ এটা পাৰ্ট ৰিগ্ৰেশ্যন ব্যৱহাৰ কৰি আমি কি কৰিম এইটোক আমি ব্যাখ্যা কৰি দেখুৱাব পাৰিম ঠিক আছে আমি এইখিনিলৈকে গম পালোঁ এতিয়া ইয়াত কিন্তু এটা কথা চাব লাগিব এতিয়া যে ইকনমিক লটো আমি কি কৰিলোঁ মেথমেটিক্স ব্যৱহাৰ কৰিলোঁ চাৰ্টো ব্যৱহাৰ কৰি পেলাই আমি বস্তুটো উলিয়ালোঁ ঠিকেই কিন্তু ইয়াত এনেকুৱা কথা আছে যে কিমান পৰিমাণৰ এতিয়া ইনকাম বৃদ্ধি হোৱাৰ লগে লগে কিমান পৰিমাণৰ কনজাম্পশ্যন বৃদ্ধি হ'ল বা হ্ৰাস হ'ল বা ইনকাম কমিলে তাৰ মানে কনজাম্পশ্যন কিমান পৰিমাণৰ কমিলে সেই কথাটো কিন্তু আমাক এইটো মেথমেটিকেল ইকনমিক্সেও নকয় ষ্টেটিষ্টিকেল ইকনমিক্সেও নকয় ইয়াৰ মূল কথাটোৱে হ'ল সেইটো যে ষ্টেটিষ্টিক্স কি আমি জানো ষ্টেটিষ্টিক্স কি যে পৰিসংখ্যাই কি কৰে পৰিসংখ্যা দুটা টাইপত আছে আমি সেইটোও জানো যে পৰিসংখ্যাৰ আমি দুই ধৰণৰ পৰিসংখ্যা আছে ষ্টেটিষ্টিক্স দুই ধৰণৰ আছে এটা হ'ল কি ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্স আৰু এটা হ'ল ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স অৰ্থাৎ এটা বৰ্ণনামূলক আৰু এটা অনুমানমূলক কি হৈছে পৰিসংখ্যা এতিয়া এই দুয়োটা পৰিসংখ্যাত ইয়াত কি হয় ডেছক্ৰিপটিভ ষ্টেটিষ্টিক্সত কি থাকিব সাধাৰণতে ৰেঞ্জ নেক্সট আহিলে মিন মেডিয়ান এইবিলাক হ'ল ডেছক্ৰিপটিভ আৰু ইয়াত আমি চেম্পলিং যিটো ব্যৱহাৰ কৰোঁ চেম্পলিং এণ্ড পপুলেশ্যন এইবিলাক হ'ল অনুমান পপুলেশ্যন
পপুলেশ্যন এই গোটেইবিলাক কি হৈছে চেম্পলিং এণ্ড পপুলেশ্যন এইবিলাক হ'ল ইনফাৰেঞ্চিয়েল ষ্টেটিষ্টিক্স ইয়াক অনুমান কৰি পেলাই মানে কি বস্তুটো পৰিসংখ্যাটো উলিওৱা হয় ঠিক আছে এতিয়া এই যিটো পাৰ্ট আমি পালোঁ ষ্টেটিষ্টিক্সত কি কৰা হয় তাৰপিছত আমাৰ ষ্টেটিষ্টিক্সত আৰু কি থাকিব ষ্টেটিষ্টিক্সত থাকিব বডি অফ ডাটা মিনছ তথ্য থাকিব প্ৰথমতে আমি কি কৰিম ডাটা ইয়াত গোটেই মূল কথাটোৱে হ'ল পৰিসংখ্যাত ডাটা প্ৰথম আহিব কি কালেকশ্যন পৰিসংখ্যাত কি কৰা হ'ব প্ৰথম কালেকশ্যন কৰা হ'ব মানে ডাটা কালেকশ্যন তাৰপিছত ডাটাবিলাক আমি কি কৰোঁ প্ৰেজেণ্টেশ্যন ডাটা আমি প্ৰেজেণ্টেশ্যন কৰিলোঁ নেক্সট আহিলে ডাটাবিলাকক আমি এনালাইজ কৰিম আৰু নেক্সট হ'ল ইউটিলাইজ তাক আমি ইউটিলাইজ কৰিম এতিয়া আমি এইকেইটাত কি দেখিলোঁ ডাটাবিলাক আমি ইউটিলাইজ কৰিলোঁ নেক্সট ডাটাখিনি আমি কি কৰিলোঁ কালেকশ্যন কৰিলোঁ প্ৰেজেণ্টেশ্যন কৰিলোঁ ইউটিলাইজ কৰিলোঁ ইয়াৰ পাছত আমি কি কৰিব পাৰোঁ এতিয়া ইউটিলাইজ কৰাৰ পাছত আমি মানে ডাটাখিনি কি কৰিম আমি ষ্টেটিষ্টিক্সত এই চাৰিটা প্ৰচেছত মানে ডাটাখিনি আমি এনালাইচিছ কৰিলোঁ এতিয়া কথাটো এনেকুৱা এই ডাটাখিনিত আমি কি পালোঁ যে এতিয়া কনজাম্পশ্যন আৰু ইনকাম ইয়াত এইখিনিয়ে হ'ব যে ইনকাম আৰু কনজাম্পশ্যন কেনেকুৱা হৈছে মানে পৰিস্থিতিটো আনিবৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে ইনকামটো আমি ডাটাখিনি কালেকশ্যন কৰিলে কনজাম্পশ্যন কালেকশ্যন কৰিলে কৰাৰ পাছত তাৰ পৰা কি হৈছে ৰিগ্ৰেশ্যনৰ সহায়ত আমি ইয়াৰ কোএফিচিয়েণ্টটো উলিয়াই দিলোঁ গতিকে কিন্তু তাতো এই কথাটো নাহে যে কিমান ইনকাম বাঢ়িলে মানে ইয়াত সদায় হাউ মাছ শব্দটোৰ দৰকাৰ মানে এনালাইজ কৰে ইকনমেটিক্সে মানে কিমান পৰিমাণৰ ইনকাম বৃদ্ধি হোৱাৰ বাবে কিমান পৰিমাণৰ কনজাম্পশ্যন বৃদ্ধি হ'ল সেই কথাটো কোনে আলোচনা নকৰে ষ্টেটিষ্টিকেল ইকনমিক্সো আলোচনা নকৰে এতিয়া এইখিনিলৈকে কিন্তু ইকনমেটিক্সো কৰিব ঠিক আছে এতিয়া ইকনমেটিক্সত তেতিয়াহ'লে কি আহিলে এই কথাখিনি ইকনমেটিক্সতো আহিব তাৰপাছত ইকনমেটিক্সে কি কৰিব এই গোটেই বিষয়বস্তুখিনি যে এটা ইকনমিক মডেল পালে বা ইকনমিক কাৰ্য এটা পালে যে ইকনমিক ষ্টেটমেণ্টটো কি পালোঁ আমি যে ইনকাম ইনক্ৰিজেছ এণ্ড কনজাম্পশ্যন ইজ অলছ' ইনক্ৰিজেছ সেইটো এটা ইকনমিক এক্টিভিটিজ ইকনমিক্স ল সেই লটোৰ কি হৈছে যিটো এম্পিৰিকেল ভেলু সেই এম্পিৰিকেল ভেলুটো কোনে উলিয়াব ইকনমেটিক্সে উলিয়াব সেইটো কাৰণে ইকনমেটিক্স পঢ়াৰ কি হৈছে গুৰুত্ব আছে বা ইকনমেটিক্স অধ্যয়নৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে ঠিক আছে এতিয়া আমি নেক্সট চাওঁ ইয়াৰ পাছত আমি চাম যে অবজেক্টিভছ অফ ইকনমেটিক্স অৰ্থাৎ ইয়াৰ যিটো উদ্দেশ্য মানে বাস্তৱ অৰ্থবিজ্ঞানৰ উদ্দেশ্য কি অবজেক্টিভছ অফ ইকনমেটিক্স আমি সেইটো চাওঁ অবজেক্টিভ অফ ইকনমেটিক্স দুটা আমি পোনপটীয়াকৈ যদি মনত ৰাখোঁ ইয়াৰ অবজেক্টিভছ দুটাই প্ৰথমটো হ'ল কি টেষ্টিং দ্য হাইপোথেচিছ এক নম্বৰটো আৰু দুইটো হ'ল estimate the parameter ঠিক আছে এতিয়া আমাক যদি সুধে পোনপটীয়াকৈ আমি ক'বলৈ হ'লে কি ইকনমেটিক্সৰ অবজেক্টিভ দুটা কি প্ৰথম কথাটো হ'ল হাইপোথেচিছটো মানে প্ৰকল্প এটা কেনেকৈ টেষ্ট কৰা হ'ব প্ৰকল্প এটা পৰীক্ষা কেনেকৈ কৰা হ'ব সেইটো কোনে কৰে ইকনমেটিক্সে কৰে আৰু নেক্সট আহিলে এষ্টিমেট দ্য পেৰামিটাৰ মানে পেৰামিটাৰবিলাকৰ আমি ধ্ৰুৱক যিবিলাক কনষ্টেণ্টবিলাকৰ কেনেকৈ এষ্টিমেটৰ উলিওৱা হ'ব এষ্টিমেট আমি তাক কেনেকৈ কৰিম এতিয়া কোনটো পেৰামিটাৰ আমি সেইটো এটা চাই লওঁ দিয়া এইখিনিতে আমি আকৌ কি কৰোঁ এই যিটো কনজাম্পশ্যন ফাংচন সেইটো লৈ আহিলোঁ y = আলফা প্লাছ বিটা এক্স আই ৱাই আই এইটো হ'ল আমাৰ কনজাম্পশ্যন ফাংচনটো এই কনজাম্পশ্যন ফাংচনটোত আমি এটা কথা চাওঁ যে যেতিয়া ইকনমিক্সত কি হয় এই কনজাম্পশ্যন ফাংচনটো আলোচনা কৰা হয় তেতিয়া ইয়াত এইটো কথাই কোৱা হয় যে ইনকাম এণ্ড কনজাম্পশ্যন এই দুয়োটাৰ মাজৰ ৰিলেশ্যনশ্বিপটোহে কৰা হয় কিন্তু আমি এটা কথা সততে জানো যে ইনকাম বাঢ়িলে কনজাম্পশ্যন কি হৈছে বাঢ়িব সেই কথাটোহে ইয়াত কোৱা হৈছে কিন্তু কনজাম্পশ্যন বাঢ়িব হয় তাৰ লগত কিন্তু ইনকামৰ লগত আৰু কিছুমান ৰিলেটেড বিষয় আছে যিবিলাক বিষয় সাধাৰণতে কি হয় ইনকাম বৃদ্ধি হ'লে কনজাম্পশ্যন বৃদ্ধি নহ'বও পাৰে
কিয় নহ'ব পাৰে সেই কথাটো আহিলে যে যিটো মানুহৰ হয়তো ভোগৰ পৰিমাণটো কমিবও পাৰে বিভিন্ন ক্ষেত্ৰত বা মানুহে কি হৈছে ভবাতকৈ বেছিও ভোগ কৰিব পাৰে এনেকুৱা ধৰণৰ কিছুমান পেৰামিটাৰ ইয়াত ধৰি লয় সেই পেৰামিটাৰটো ইয়াত কোৱা হয় মিউ আমি মিউ দি পেলাই ধৰিব পাৰোঁ বা সেইটো এৰ' টাৰ্ম বুলিও কয় এৰ' ই দিও ধৰিব পাৰোঁ অৰ্থাৎ কি হৈছে কনজাম্পশ্যন আৰু ইনকাম সেই দুটাৰ লগত ৰিলেটেড মানে ইনকামৰ লগত ৰিলেটেড অকল কনজাম্পশ্যন নহয় কনজাম্পশ্যনৰ লগতে ইনকামৰ লগত ছেভিং ৰিলেটেড হয় ইনভেষ্টমেণ্ট ৰিলেটেড হয় এনেকুৱা ধৰণৰ বহুত কিবাকিবি আছে ইকনমিক পেৰামিটাৰ যিখিনি কি হৈছে ইয়াত আলোচনা কৰা নহয় গতিকে সেই বিষয়খিনি কি হৈছে ইকনমেট্ৰিক্সত এই এৰ' টাৰ্মটোৱে ধৰা হয় যিটো ডিষ্টাৰবেঞ্চ টাৰ্ম বুলিও কোৱা হয় এই যিটো এৰ' টাৰ্ম সেই এৰ' টাৰ্মটো কিহে দেখুৱায় আমি মিউ গ্ৰীক বৰ্ণ মিউৱে দেখুৱাব পাৰোঁ ইও দেখুৱাব পাৰোঁ এতিয়া এই যিটো ইয়াৰ যিটো মাপ এষ্টিমেটৰ সেই এষ্টিমেটৰটো পেৰামিটাৰবিলাকৰ এষ্টিমেট তেনে কোনে কৰে এই ইকনমেট্ৰিক্সে কৰে সেইকাৰণে ইকনমেট্ৰিক্সৰ অন্য এটা মানে উদ্দেশ্য হ'ল যে ই কেনেকৈ পেৰামিটাৰবিলাক এষ্টিমেট কৰিব সেই সম্পৰ্কে ই আলোচনা কৰে গতিকে আমি এইটো কথা দেখিলোঁ যে ইকনমেট্ৰিক্স হৈছে কি এটা একেবাৰে বাস্তৱ বিষয় যিটো বিষয় অধ্যয়নৰ দ্বাৰা ই কি কৰিব পাৰে ভৱিষ্যতে যিকোনো ধৰণৰ অৰ্থনৈতিক নীতি প্ৰস্তুত কৰাত আমাক সহায় কৰে গতিকে আজি আমি বেছিক কথাখিনি আলোচনা কৰিছোঁ ইয়াৰ পাছত কেনেকৈ প্ৰকল্প প্ৰস্তুত কৰা হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম যদি ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে তেনেহ'লে তেওঁলোকে লাইক কৰিব আৰু কমেণ্ট কৰিব আজিলৈ ইমানেই ধন্যবাদ